পংখী সন্দিকৰ হত্যাকাৰীক ফাঁচীৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। শিৱসাগৰৰ ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেইবাটাও দল সংগঠনৰ উত্তাল প্ৰতিবাদ। সদৌ অসম টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বহুকেইটা জাতীয় সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে পংখী সন্দিকৈৰ হত্যাকাৰীক ফাঁচী দিয়ক, নাৰী নিৰ্যাতন বন্ধ কৰক, তদন্তকাৰী আৰক্ষী বিষয়াক শীঘ্ৰেই নিলম্বিত কৰক, পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় দিয়ক আদি বিভিন্ন দাবী সাব্যস্তৰে ডিমৌবাসীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি থয়। উল্লেখ্য যে স্বামীৰ বৰ্বৰ অত্যাচাৰত ৰহস্যজনক অৱস্থাত নামৰূপৰ এটি ঘৰত ৩ মে পুৱা উদ্ধাৰ হৈছিল ডিমৌ নিতাই পুখুৰী পংখী সন্দিকৈৰ নিথৰ মৃতদেহ। আৰক্ষীয়ে পংখী সন্দিকৰ হত্যাত অভিযুক্ত স্বামীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে কেইবাটাও জাতীয় সংগঠনৰ নেতাই। অভিযোগৰ আঙুলি উঠিছে ২ বিষয়াৰ বিৰুদ্ধে। প্ৰতিবাদকাৰীসকলে ফাষ্ট ট্ৰেক আদালতত পংখী সন্দিকৰ হত্যাকাণ্ডৰ ঘটনা শীঘ্ৰে বিচাৰ কৰাৰ দাবী কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই ঘটনাক তীব্ৰ নিন্দা জনাইছোঁ আৰু আমাৰ পংখী সন্দিকৈ যি হত্যা, এই হত্যাৰ উচিত বিচাৰ হ'ব লাগিব। আৰু ইয়াতে প্ৰথম কথা ক'বলৈ গ'লে অসম আৰক্ষী ইয়াত গাফিলতি আছে। ডিব্ৰুগড়ৰ যিজন আৰক্ষী অধীক্ষক, এই আৰক্ষী অধীক্ষকজনে পংখী সন্দিকৈ হত্যাকাৰী নিচিকেশ দাসক এতিয়ালৈকে আটক কৰিব পৰা নাই, গ্ৰেপ্তাৰ কৰিব পৰা উচিত তদন্ত হোৱা নাই। গতিকে ইয়াক উচিত তদন্ত বিচাৰিছোঁ আমি। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যদি প্ৰয়োজন হয় ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আজি আমি ঘাইপথ অৱৰোধ কৰিছোঁ যিহেতু এটা কথা স্পষ্ট, পংখী সন্দিকৈ ন্যায় পাব লাগিব। ন্যায় ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিছোঁ আৰু যিজন নীতিকেশ দাস নামৰ হত্যাকাৰী কলংকিত অধ্যায় যি মানে পাতল লিপিবদ্ধ কৰি থৈ যোৱা যিজন নীতিকেশ দাসক পৰকীয়া প্ৰেমত পৰিণতি হৈ পংখী সন্দিকক হত্যা কৰিলে, এই হত্যাকাৰী কেতিয়াও বাচি যাব নালাগিব। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁ শাস্তি পাব লাগিব। আৰু এই ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চৰ দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক হস্তক্ষেপ কৰিব দাবী জনাইছোঁ, লগতে আৰক্ষী অঞ্চলৰ প্ৰধানক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ। কাৰণ হত্যাকাৰীয়ে কেতিয়াও হাৰি যাব নালাগে। যিসকল তেওঁলোকৰ কেছদাৰী দিব অতি সোনকালে তদন্ত কৰি কেছদাৰী পঠিয়াব লাগিব আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক ফাঁচি দিবৰ বাবে আজি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। ৩ মে তাৰিখে যি আমাৰ শিৱসাগৰ জিলা নিতাই পুখুৰী যি আমাৰ এই পংখী সন্দিকৈ নামৰ উচ্চ শিক্ষিত ছাত্ৰীগৰাকী আচলতে যি হত্যাকাণ্ড কৰিলে তেখেতৰ গিৰিয়েক নীতিকেশ দাসে, গোটেই বিষয়টোত আচলতে নামৰূপ থানাৰ আয়োগ আচলতে নীলকমল বৰুৱা আচলতে সম্পূৰ্ণ জড়িত আছে। এইকাৰণে জড়িত আছে, তেখেতে ধনৰ বিনিময়ত গোটেই বিষয়টো মেনুপুলেট কৰি পেলাই এখন ঢিলা প্ৰক্ৰিয়াৰে তেওঁ কৰাই দিলে, যাৰ বাবে আজি তাৰিখত পষ্টমৰ্টম ৰিপৰ্টটো পোৱা নাই। গতিকে আমি আজি এই ৰাজপথত পথ অৱৰোধ কৰি পেলাই আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আগন্তুক 7টা দিনৰ ভিতৰত যদি এই ন্যায় প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত যদি ক'ৰবাত বিধি পথালি দিয়ে আৰু পংখী সন্দিকৈ যদি ফাষ্ট ট্ৰেক আদালতত যদি গোটেই বিষয়টো বিচাৰ কৰিবলৈ নাযায়, তেনেহ'লে আমি শিৱসাগৰ জিলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিম। আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে, ইয়াৰ কিন্তু পৰিণাম ভয়ংকৰ হ'ব। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট।